কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ পৰা অহা আমাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানত সমাহিত হ'বলৈ অহা হিতাধিকাৰীসকল আৰু উপস্থিত সুধীবৃন্দ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 আজি আমি শুভ আৰম্ভণিৰ বাবে ইয়াত সমবেত হৈছোঁ। আমাৰ ৰাজ্যখনৰ ৭৫,০০০ যুৱক যুৱতীক এইবাৰ এই আঁচনিখনৰ জৰিয়তে আমি আৰ্থিক সহযোগিতা আগবঢ়াম। এই আঁচনিখনত দুটা ভাগত আমি বিভক্ত কৰিছোঁ। যিসকলে কৃষিৰ স্নাতক, পশুপালনৰ স্নাতক, মেডিকেল বা ডেণ্টেলৰ স্নাতক বা যিসকলে বিভিন্ন প্ৰফেশ্যনেল ডিগ্ৰী পাছ কৰিছে তেওঁলোকক আমি ৫ লাখ টকা আগবঢ়াওঁ আৰু যিসকল সাধাৰণ স্নাতক বা তাতকৈ আন ধৰণৰ বৃত্তিগত শিক্ষা আছে বা সাধাৰণ শিক্ষা আছে তেওঁলোকক আমি ২ লাখ টকা আগবঢ়াওঁ। এই পুঁজিৰ আমি ৩টা ভাগত এই পুঁজি আমি প্ৰদান কৰোঁ। প্ৰথম আজি আমি মিটিঙলৈ আহিছোঁ আৰু আজি আমাক ৭৫,০০০ টকা দিয়া হ'ব। ইয়াৰ পিছত আমাক বিভাগৰ ফালৰ পৰা ৩ দিনৰ এটা প্ৰশিক্ষণ দিয়া হ'ব আৰু আমাক বিভাগে এখন চুক্তিত স্বাক্ষৰ কৰিবৰ বাবে অনুৰোধ কৰিব। প্ৰশিক্ষণ শেষ হোৱাৰ পিছত আৰু চুক্তিত স্বাক্ষৰ কৰাৰ লগে লগে আমি আৰু ২৫,০০০ টকা আগবঢ়াম। ইয়াৰ পিছত আমি এবছৰ আপোনালোকক আমি পৰ্যবেক্ষণ কৰিম। কোনে পৰ্যবেক্ষণ কৰিব? এই আঁচনিৰ লগত এজন CM ফেলো অৰ্থাৎ একোজন শিক্ষিত যুৱক যুৱতীক আপোনালোকৰ লগত প্ৰতিদিনে সম্পৰ্ক ৰাখিবলৈ দায়িত্ব দিয়া হৈছে আৰু এই CM ফেলোজন আপোনালোকৰ লগত ১৫ দিন, ২০ দিন, ১ মাহত এবাৰ হ'লেও আপোনালোকৰ ওচৰত যাব আৰু আপোনালোকে যিটো ব্যৱসায় কৰিম বুলি বা যি উদ্যোগ স্থাপন কৰাৰ সংকল্প লৈ পেলাই আমাক আবেদন কৰিছিলে সেই কামত পুঁজি আমি বিনিয়োগ কৰিছোঁ নে নাই, বেংকৰ লগত ভৱিষ্যতৰ লোনৰ বাবে আপোনালোকৰ সম্পৰ্ক, কেনেকৈ কেছবুক মেইনটেইন কৰিব লাগে, কেনেকৈ বেংকৰ একাউণ্ট মেইনটেইন কৰিব লাগে, এই গোটেইবিলাক এই CM ফেলোজনে আপোনালোকৰ লগত একেলগে কাম কৰিব। ইয়াৰ পিছত এবছৰ পিছত আপোনালোকৰ যিসকলে সঁচাকৈয়ে এই কামত বা পুঁজি বিনিয়োগ যিটো উদ্দেশ্যৰে আজি আমি ইয়াত সমবেত হৈছোঁ, আমি যদি পুঁজি বিনিয়োগ কৰিব পাৰোঁ চৰকাৰে তৃতীয় কিস্তি হিচাপে আপোনালোকক আৰু ১ লাখ টকা আগবঢ়াব। মুখ্যমন্ত্ৰীৰ আমাৰ আত্মনিৰ্ভৰ অভিযানত ২০২৪ চনত আমি প্ৰথমবাৰ এই কাৰ্যসূচী হাতত লৈছিলোঁ আৰু
এতিয়া প্ৰথমবাৰ যিসকলক আমি 25,000 যুৱক যুৱতীক যিসকলক আমি 1 লাখ টকা আগবঢ়াইছিলোঁ, অহা কেইটামান দিনৰ ভিতৰত আমি তেওঁলোকক তৃতীয় কিস্তিৰ ধন আগবঢ়াম। 25,000 যুৱক যুৱতীক আমি প্ৰথম কিস্তিৰ আৰু দ্বিতীয় কিস্তিৰ 1 লাখ টকা দিছিলোঁ আৰু 25,000ৰ ভিতৰত 12,000 যুৱক যুৱতী দ্বিতীয় কিস্তিৰ বাবে বৰ্তমানলৈকে সফল হ'ব পাৰিছে। হয়তো অহা দিনকেইটাত এই সংখ্যাত আৰু কিছু সংযোজন হ'ব। ইয়াৰ লগে লগে এই 25,000 যুৱকৰ লগত আমাৰ জিলা আয়ুক্তসকলেও কাম কৰে আৰু আমি এই যুৱক যুৱতীসকলৰ লিষ্টখন আমি বেংকত দিওঁ আৰু বেংককো আমি অনুৰোধ কৰোঁ যে মুদ্ৰা বা আন প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিবিলাক আঁচনি আছে, সেই আঁচনিত সফল যুৱক যুৱতীসকলক যাতে আৰু বেছি ঋণ দিয়াৰ বাবে বেংক আগবাঢ়ি আহে। বৰ্তমানলৈকে 25,000 যুৱক যুৱতীক আমি প্ৰথমবাৰ যি এই আঁচনিত আমি সমাহিত কৰিছিলোঁ, তাৰ 2,000 জন যুৱক যুৱতীক PM মুদ্ৰা আৰু আন PMFNকে ধৰি বিভিন্ন PMEGP, PMFME আৰু PMMY এই গোটেইকেইটা বেংকৰ আঁচনিৰ ভিতৰত এতিয়ালৈকে 2,000 আবেদন বেংকে মঞ্জুৰ কৰিছে। আজি যেনেকৈ আমি 75,000 যুৱকক বা কামৰূপ জিলাৰ 5,000 মহানগৰ কামৰূপ 2খন জিলাৰ 5,500 যুৱকক আমি পুঁজি আগবঢ়াম। CM ফেলো আৰু বেংকেও আপোনালোকৰ ওপৰত নজৰ ৰাখিব। যিসকল সফল হ'ব তেওঁলোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ PMEGP, PMFNE আৰু মুদ্ৰা লোনৰ লগত আপোনালোকক জড়িত কৰিব। এবছৰ পিছত CMAA 2.0 আজি যিসকল হিতাধিকাৰী আহিছে তেখেতসকলৰ আমি এছেছমেণ্ট কৰিম আৰু যিসকলে এই আঁচনিৰ ধন ব্যয় কৰি সফল হ'ব পাৰিছে তেওঁলোকক আমি আৰু 1 লাখ টকা আগবঢ়াম। এই 2 লাখ টকাৰ 1 লাখ টকা সাবসিডি, ৰাজ সাহায্য আৰু 1 লাখ টকা কোনো ধৰণৰ সুদ নোহোৱাকৈ উইদাউট ইণ্টাৰেষ্ট আপোনালোকে 5 বছৰৰ পিছত ঘূৰাই দিব লাগিব। তাৰ মানে 2 লাখ টকাৰ 1 লাখ আমি প্ৰথম পাম, পিছৰ 1 লাখ যি আমি ল'ম বা টোটেল 2 লাখ টকাৰ 1 লাখ ই ৰাজ সাহায্য হ'ব আৰু 1 লাখ টকা সৰু সৰু ইনষ্টলমেণ্টত আপোনালোকে 5 বছৰৰ ভিতৰত আমাক ঘূৰাই দিব লাগিব। ইমান ডাঙৰ সুবিধা বেংকৰ পৰা আমি কেতিয়াও নাপাওঁ। বেংকে লোন দিলে প্ৰথম দিনাৰ পৰাই আমাৰ পৰা ইণ্টাৰেষ্টটো ল'ব আৰু মূলধনো কাটিব। কিন্তু অসম চৰকাৰে চৰকাৰী বাজেটৰ টকাৰে আজি আমি
আপোনালোকক এই আঁচনি আগবঢ়াইছোঁ। এই আঁচনিৰ জৰিয়তে এনেকুৱা নহয় যে ভৱিষ্যতে আমি কাম নকৰিলেও আমাক 1 লাখ টকা চৰকাৰে দিব। এই আঁচনিত পৰ্যবেক্ষণ নিৰীক্ষণ অত্যন্ত শক্তিশালী। ইয়াৰ এটা ডেশ্ববৰ্ড আছে। প্ৰথম দিনাখনৰ পৰাই যি মুহূৰ্ততে আপোনালোকে বেংকৰ পৰা টকাটো ড্ৰ কৰিব, বেংকে আমাক জনাই দিব যে এই যুৱ উদ্যোগীজনে টকাটো ড্ৰ কৰিছে। সেই দিনাখনৰ পৰাই আপোনালোকে ক'ত খৰচ কৰিছে, কি কৰিছে, বেংকৰ লগত কি ট্ৰেনজেকশ্যন কৰিছে, এই গোটেইবিলাক ডেশ্ববৰ্ডত আহি থাকিব। আৰু দ্বিতীয়বাৰৰ 1 লাখ টকাটোৰ চিলেকশ্যন ই ৰাজনৈতিকভাৱে নহয়, ই আপোনালোকৰ পাৰফৰ্মেন্সৰ ওপৰত ই নিৰ্বাচন হ'ব। কাৰণ আপোনালোকে প্ৰতি মাহতে বেংকৰ লগত কিমান লেনদেন কৰিলে সেই ইনফৰমেশ্যন আমালৈকে নিৰন্তৰ আহি থাকিব। আৰু আপোনালোকৰ চিভিল স্ক'ৰো আমি মাজে মাজে লৈ থাকিম। যেনেকৈ যোৱাবাৰ লোৱা 25,000-ৰ এতিয়ালৈকে 12,000 চিলেক্ট হৈছে দ্বিতীয় ইনষ্টলমেণ্টৰ কাৰণে। কাৰণ এই সময়ছোৱাৰ ভিতৰত তেওঁলোকৰ চিভিল স্ক'ৰো ভাল আছে, তেওঁলোকৰ পাৰফৰ্মেন্সো ভাল আছে। কিন্তু আজি যেতিয়া আমি আপোনালোকক প্ৰথম ইনষ্টলমেণ্টৰ টকা দিছোঁ, আমি বহুত বেছি চোৱা নাই। কাৰণ বহুত বেছি যদি পৰীক্ষা কৰোঁ, আপোনালোকে কোনো ব্যৱসায় আৰম্ভ কৰিব নোৱাৰিব। কাৰণ কাবাৰ নহয় কিবা এটা অসুবিধা থাকিবই। কিন্তু এবাৰ যদি আপোনালোকক চৰকাৰে সহায় কৰিছে, আমি ধৰি লওঁ যে এই টকাৰ সৎব্যৱহাৰ কৰি আপোনালোকে নিজৰ জীৱন যাপনৰ পথত আগুৱাই যাব পাৰিব। CM-AAAৰ বহুতবিলাক বেনিফিচিয়াৰীক মই ডিষ্ট্ৰিক্টত গ'লেও লগ পাওঁ, আমাৰ মন্ত্ৰীসকলে গ'লেও লগ পায়, চিফ ছেক্ৰেটাৰী আদি গ'লেও লগ পায়। আৰু প্ৰথমবাৰৰ আমাৰ যি অভিজ্ঞতা, ই অভিজ্ঞতা অতিশয় পজিটিভ। যদিও 12,000 দ্বিতীয় ইনষ্টলমেণ্টৰ কাৰণে চিলেকশ্যন হৈছে, বাকী সকলো ৰিজেক্ট হোৱা নাই। হয়তো 100ৰ ভিতৰত 50 নম্বৰ পাব লাগে, তেওঁলোকে 40 পাই আছে। অহা কেইদিনত তেওঁলোকেও 50 পাই যাব। এতিয়া আপোনালোকে চাওক, আমাৰ অসমত প্ৰত্যেকজন যুৱকৰে অন্তৰত একোটা শক্তি থাকে। প্ৰথম কথা, আমি যেতিয়া মদ খাওঁ, মদ খাবও আমাক শক্তি লাগে। কাৰণ লিভাৰে তাক গ্ৰহণ কৰিব লাগিব। আমি যেতিয়া দৌৰিম, তাতো আমাক শক্তি লাগে। কাৰণ দৌৰিবৰ কাৰণে আমাক ষ্টেমিনা লাগিব। আমি যেতিয়া পঢ়িম, তাৰ কাৰণেও আমাক শক্তি লাগিব, আমাক মেধা শক্তি লাগিব। আমি যেতিয়া মাৰপিট কৰিম, তেতিয়াও আমাক শক্তি লাগিব। বাহুত শক্তি নাথাকিলেতো আমি মাৰপিট কৰিব নোৱাৰোঁ। আৰু যেতিয়া আমি আন্দোলন কৰিম, তেতিয়াও আমাক শক্তি লাগিব। প্ৰথম কথাটো, শক্তি আমাক ভগৱানে দিছে, নহ'লে আজি আমি জীয়াই থাকিবই নোৱাৰোঁ। এতিয়া সমস্যাটো হৈছে যে শক্তিটো আমি কিহত খৰচ কৰিম। দেউতা মাক বুঢ়া বয়সত চাম, তাৰ কাৰণে খৰচ কৰিম। নিজৰ ল'ৰা ছোৱালীক শিক্ষিত কৰিম, তাৰ কাৰণে খৰচ কৰিম। নে নিজে নিজৰ ভৰিত থিয় হৈ সকলোৰে মাজত
আদৰ্শ পুৰুষ হিচাপে নিজৰ চিনাকি দিম নে আমাৰ শক্তিটো আমি সমাজখনক অস্থিৰ কৰাৰ কাৰণে খৰচ কৰিম শক্তি যেতিয়া আমাৰ আছে ই বেংকৰ একাউণ্টৰ দৰে তাক যতে ইচ্ছা বেংকৰ পৰা লৈ আমি খৰচ কৰিব পাৰোঁ কিন্তু আমাৰ জীৱনত আমি ঠিক কৰিব লাগিব যে এই শক্তিটো আমি কি কাৰণে খৰচ কৰিম কাৰণ শক্তি আমাৰ সদায় নাথাকে যেতিয়া বয়সে ৩৫ বছৰ পাৰ হ'ব তেতিয়া লাহে লাহে আমি যুৱকৰ পৰা এজন পূৰ্ণাংগ পুৰুষলৈ ৰূপান্তৰ হওঁ আৰু তাৰ পিছত শক্তি নতুনকৈ গোট নাখায় শক্তিৰ অৱক্ষয় আৰম্ভ হয় তাৰ মানে ৩৫ বছৰলৈকে শক্তিয়ে ওপৰলৈকে গতি কৰি থাকে আৰু ৩৫ বছৰ পিছৰ পৰা শক্তি কমি যাব আৰম্ভ কৰে যুৱ হৈ থাকোঁতে আমি যদি এই শক্তিৰ উচিত ব্যৱহাৰ নকৰোঁ পৰৱৰ্তী সময়ত তাক আমি উভতাই পাব নোৱাৰোঁ কাৰণ ভগৱানে যি ধৰণে মানুহক সৃষ্টি কৰিছে যিটো কাম ২৫ আৰু ৩০ বছৰত কৰিব পাৰি তাক ৫০ বছৰত কৰিব নোৱাৰি আৰু সেইকাৰণে আমি কি কওঁ যে ২৫ৰ পৰা ৩৫ বছৰ এইটোৱে হ'ল জীৱনৰ আটাইতকৈ সোণালী বৰ্ষ গোল্ডেন পিৰিয়ড অফ লাইফ যিসকল আমাৰ ইয়াত ৩৫ পাৰ হৈছে ৪০লৈকেও আমি সুবিধা দিছোঁ চলি যাব কিন্তু এই সুবিধা যদি এবাৰ আমি এৰি দিওঁ আমাৰ এই শক্তিটো আমি উভতাই নাপাওঁ বেংকত যেনেকৈ আমাৰ টকা জমা আছে চেক দি আমি এটিএমত টকা উইথড্ৰ কৰিম কিন্তু টকা যদি নতুনকৈ ডিপজিট নকৰোঁ এদিন আমাৰ এটিএমত টকা নোহোৱা হৈ যাব তেনেকৈ এই সময়ছোৱাত যদি আমি আমাৰ শক্তি আমাৰ জীৱনৰ ভৱিষ্যত নিৰ্মাণৰ কাৰণে খৰচ নকৰোঁ তেতিয়াহ'লে শক্তিৰো ক্ষয় হ'ব আৰু শক্তিও এসময়ত নোহোৱা হ'ব আমাৰ অসমত আমাৰ যুৱকসকলে এটা সময় আছিল আমি আমাৰ শক্তিক বিভিন্ন ধৰণৰ কামত ব্যৱহাৰ কৰিছিলোঁ যাৰ পৰা সমাজৰ কোনো উপকাৰ নহৈছিল আজি বোলে কৰবাত আন্দোলন কৰিলোঁ কালি বোলে ক'ৰবাত টায়াৰ জ্বলালোঁ কালি বোলে কাৰোবাক গৈ ধমকি দিলোঁ এটা পৰ্যায় আছিলে লাহে লাহে আমাৰ অসমৰ পৰিৱৰ্তন হ'ল আমাৰ মাজত এচাম যুৱকৰ সৃষ্টি হ'ল যিসকলে বহুত বেছি হুলস্থুল নকৰাকৈ অতি সুন্দৰভাৱে নিজৰ কাম আৰু নিজৰ পৰিয়ালটোক নিৰ্মাণ কৰাৰ কামত নিজকে উৎসৰ্গা কৰিলে ২০২০ চনত আমাৰ অসমত MSMEৰ পৰ্টেলত মাত্ৰ ৯,৩৭১ ল'ৰাই বা যুৱক যুৱতীয়ে নিজৰ নাম অন্তৰ্ভুক্ত কৰিছিলে আজি আমাৰ এই উদ্যম পৰ্টেলত ২০২৪ চনত ২,৮৫,০০০ যুৱক যুৱতীয়ে নিজৰ নাম বৃদ্ধি সুমুৱাইছে আৰু সৰ্বমুঠ আজি আমাৰ উদ্যম পৰ্টেলত ১২,৭৫,০০০ যুৱক যুৱতীয়ে নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে
আৰু আপোনালোকে জানি আচৰিত হ'ব, এই 12 লাখ যুৱক যুৱতীয়ে অকল নিজে কাম কৰা নাই, এই 12 লাখ যুৱক যুৱতীয়ে 82 লাখ ল'ৰা ছোৱালীক কৰ্ম সংস্থাপন দিছে। এই ল'ৰাবিলাকে আন্দোলনতো নাহে, এই ল'ৰাবিলাকে ক'তো টায়াৰ জ্বলাবলৈ নাহে, এই ল'ৰাবিলাকে ক'তো হুলস্থুল কৰিবও নাহে, নিজে কাম কৰে আৰু 10 জনক কৰ্ম সংস্থাপন দিয়ে। আজি আমাৰ অসমৰ দৰে সৰু ৰাজ্যত বেংকে কিমান টকা লোন দিছে, অকল এই ক্ষুদ্ৰ উদ্যোগীসকলক এতিয়ালৈকে 30,773 কোটি টকা লোন দিছে। আমি ভাবো যে বেংকে লোন নিদিয়ে, কিন্তু বেংকেও চাই থাকে, যি ল'ৰা ছোৱালীয়ে ভাল কাম কৰে তেওঁলোকক লোনো দিয়ে। আৰু মই মুখ্যমন্ত্ৰী হৈ থকা সময়ত যোৱা 4 বছৰৰ ভিতৰতে বেংকে আমাৰ যুৱক যুৱতীক 1 লাখ কোটি টকা লোন দিছে। আমি ভাবিবই নোৱাৰো যে আমাৰ অসমখনত ইমান পৰিৱৰ্তন হৈছে। আৰু আমি চৰকাৰে কি কৰিছো যে আমি আসাম ক্ৰেডিট গ্যাৰেণ্টি স্কিম আনিছো। বেংকক কৈছো 2-এজন ল'ৰাই যদি লোন ঘূৰাই নিদিয়ে আপোনালোকৰ লোনটো আমিয়ে ঘূৰাই দিম, কিন্তু 2জনৰ কাৰণে 10 জনক লোনৰ পৰা বঞ্চিত নকৰিব। এই ক্ৰেডিট গ্যাৰেণ্টি স্কিম আমি আৰম্ভ কৰাৰ পিছত অকল 2024-25 চনতে আমাৰ বেংকে আমাৰ যুৱ উদ্যমীক 6,436 কোটি টকা আৰু নতুনকৈ লোন দিছে যোৱা বছৰ। এইবিলাক হৈছে আমাৰ অসমৰ সফলতাৰ কাহিনী। আজি আপোনালোকক আমি এটাই কথা অনুৰোধ কৰিম, চৰকাৰী চাকৰি সকলোৰে কাৰণে নহয়। কিছুমানে চাকৰি কৰি ভাল পায়, কিছুমানে চাকৰি দি ভাল পায়। চাকৰি কৰা মানুহে কাকো চাকৰি দিব নোৱাৰে, তেওঁলোকে নিজে চাকৰি কৰিব পাৰে। এক প্ৰকাৰ তেওঁলোকে নিজে নিবিচৰাকৈ চাকৰি কৰা মানুহবিলাকে এটা ডাঙৰ কাম কৰিব নোৱাৰে, সেইটো হ'ল যে মই 10 জনক চাকৰি দিম। কিন্তু যিসকলে উদ্যোগ স্থাপন কৰে, যিসকলে ব্যৱসায় কৰে, তেওঁলোকে ল'ৰা ছোৱালীক কৰ্ম সংস্থাপন দিব পাৰে। তাৰ মানে আমি নিজে এমপ্লয়াৰ হ'ব পাৰোঁ। চৰকাৰী কৰ্মচাৰীক কি কয়? চৰকাৰৰ কৰ্মচাৰী, চৰকাৰৰ এমপ্লয়ী। আপোনালোকক কি ক'ব? এমপ্লয়াৰ, কাৰণ আপোনালোকে ঘৰত গৈ 2-3জনক চাকৰি দিব। সমাজক আজি কি লাগে? সমাজক এমপ্লয়ীতকৈ এমপ্লয়াৰ আমাক বেছি লাগে, যোনে আৰু 10 জনক চৰকাৰী চাকৰি দিব পাৰে। আগতে আমাৰ চৰকাৰৰ হাতত পুঁজিও নাছিলে আৰু চৰকাৰে ইমান ডাঙৰ কাম কৰাৰ কথা চিন্তাও কৰিব পৰা নাছিলে। আজি আপোনালোকে চিন্তা কৰক, ইয়াত 5,500 ল'ৰা ছোৱালী ইয়াত আছে। আমি আপোনালোকক 1 লাখকৈ টকা দিম, কোনো মৰ্টগেজ নাই, একো নাই। আপোনালোকে যদি টকাখিনি খায়ো পেলায় আমি একো কৰিব নোৱাৰো। কিয়? আমাৰ লগত কাগজো নাই, মৰ্টগেজো লোৱা নাই, একো লোৱা নাই। কিন্তু আমি আপোনালোকৰ ওচৰৰ পৰা আমি কি বস্তু আমি হাতত ৰাখিছো? কিবা এটা বস্তু আমি হাতত ৰাখিছো, সেই বস্তুটোৰ নাম হ'ল বিশ্বাস, সেই বস্তুটোৰ নাম হ'ল আস্থা, সেই বস্তুটোৰ নাম হ'ল যে আমি অসমৰ যুৱ শক্তিৰ ওপৰত
আস্থা আৰু বিশ্বাস ৰাখিছোঁ যে তেওঁলোকে এই টকাৰ উচিত ব্যৱহাৰ কৰিব। বেংকে কাৰো ওপৰত আস্থা ৰাখিব নোৱাৰে, বেংকে বিশ্বাস ৰাখিব নোৱাৰে, কাৰণ বেংকে বেলেগৰ পৰা টকা আনি আপোনালোকক দিয়ে, আপোনালোকৰ টকা দি বেংকত জমা থোৱা মানুহক সুদ দিব লাগে, মূল ঘূৰাই দিব লাগে। কিন্তু